মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। আজি আমি ক্লাছ 6 অৰ্থাৎ ষষ্ঠ শ্ৰেণীৰ গণিত কিতাপখনৰ এটো 1 নম্বৰ পাঠত যেটো সংখ্যাৰ গঠন বুলি পাঠ এটা আছে এই পাঠটোৰ অনুশীলনীৰ অংককেইটা আমি আলোচনা কৰিম। তোমালোকে ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈকে চাবা আৰু ভিডিওটো ভাল লাগিলে লাইক কৰিবা, কমেন্ট কৰিবা আৰু ভিডিওটো তোমালোকৰ বন্ধু-বান্ধৱীক শেয়াৰ কৰি দিবা। আমি চাম অনুশীলনী ইয়াতে এইফালে ইংৰাজীত দিছে, এইফালে অসমীয়াত দিছে। গতিকে আমি ইংৰাজীটো তোমালোকক লিখি দিম, অসমীয়াটো লিখি দিম। তোমালোকে যেটোত বেছি সুবিধা পোৱা হেতুতে লিখি লবা। এতিয়া এক্সাৰসাইজ 1A ইয়াতে আছে অনুশীলনী 1A। এতিয়া আমি প্ৰথমতে 1 নম্বৰটো কি দি আছে চাম। ৰাইট দা ফলোইং নাম্বাৰস ইন ওয়ার্ডস, অৰ্থাৎ ইয়াতে এইফালে দিয়া আছে অসমীয়াত তলৰ সংখ্যা কেইটা আখৰেৰে লিখা। এতিয়া এ নম্বৰটো আছে 31025। এতিয়া এটো আমি লিখিব লাগিব আখৰেৰে। এতিয়া মই প্ৰথমতে ইংৰাজীত লিখি দিম, তাৰ পিছত অসমীয়াত লিখি দিম। এতিয়া 1 নম্বৰটো মই ইয়াতে লিখি লৈছো, ৰাইট দা ফলোইং নাম্বাৰস ইন ওয়ার্ডস, অৰ্থাৎ তলৰ সংখ্যা কেইটা আখৰেৰে লিখা। এতিয়া মই ইংৰাজীটো লিখিছো, অসমীয়াটো লিখিছো। তোমালোকে যেটোত সহজ পোৱা হেতুতে লিখিব পাৰিবা। এ নম্বৰটো আছে 31025। এতিয়া এই সংখ্যাটো আমি কি কৰিব লাগিব, আখৰেৰে লিখিব লাগিব। এতিয়া আমি লিখিম 31025, অৰ্থাৎ 31025। এতিয়া 31000 কেনেকৈ পালো আমি 31000, এটো আমি একক দশক শতক এনেকৈ আমি চাব লাগিব। একক দশক শতক হাজাৰ, হাজাৰত কি আছে 31 আছে, একেলগে 31, 3 2 1 31 টো হাজাৰত আছে, সেইকাৰণে 31000, 31000। তাৰ পিছত শতকৰ একো নাই আৰু এইফালে আছে 25, গতিকে আমি 25 লিখিম। 31025 অৰ্থাৎ 31025, 1000 মানে হৈছে হাজাৰ। এইবাৰ বি নম্বৰটো দিয়া আছে, আমি লিখি চাম একক দশক শতক এনেকৈ লিখি চাম প্ৰথমতে, তাৰ পিছত আমি আখৰেৰে লিখিম। একক দশক শতক হাজাৰ, অৰ্থাৎ হাজাৰত আছে 75 বা 75, গতিকে আমি লিখিম 75000। তাৰ পিছত আমি চাম শতকত কি আছে 9 আছে, 9 বা 9, গতিকে আমি 900 লিখিম। 900 মানে হৈছে 900। তাৰ পিছত আৰু এইফালে আছে 27, গতিকে 27 টো আমি শেষত লিখিম 27। এতিয়া আমি পালো 75000, কাৰণ 75 অৰ্থাৎ এটো 75 টো হাজাৰত আছে, সেই কাৰণে 75000 হল। 900 অৰ্থাৎ 9 টো আছে শতকত আৰু 27 শেষত আহিছে 27। এতিয়া 75927, এইটো হৈছে অসমীয়াত। এতিয়া মই এই সংখ্যাটো তোমালোকক তালিকাত বহুৱাই বুজাই দিম। ইয়াতে মই এখন তালিকা বনাইছো, একক দশক শতক হাজাৰ 10000। আগতে এটো অযুত বুলি লিখিছিলে, আজিকালি এটো 10000 বুলি লিখে। এতিয়া চোৱা, এই সংখ্যাটো আনি আমি ইয়াতে বহুৱাই দিলো। দিয়াত আমি কি পালো, হাজাৰত আছে 5 আৰু 10000ত আছে 7। এতিয়া একেলগে আমি 7 আৰু 5 লগাই 75000 পাম। 75000 বুলি পঢ়িব লাগে, গতিকে আমি লিখিম 75000। তাৰ পিছত শতকত থাকিল 9, 9 শতকত থকাৰ কাৰণে 900 বুলি লিখিম, 900 আৰু 2 2 7 27, গতিকে আমি কি পালো 75927। তাৰ পিছত আমি পিছৰ প্ৰশ্নটো চাম। 2 নম্বৰটো দিয়া আছে, ৰাইট দা ফলোইং নাম্বাৰস ইন ফিগাৰস, অৰ্থাৎ এইফালে ইয়াতে অসমীয়াত লিখি দিয়া আছে তলৰ সংখ্যা কেইটা অংকৰে লিখা। এবাৰ আমি অংকৰে লিখিব লাগিব, এনেকৈ ইয়াতে 1 নম্বৰ যেনেকৈ দিয়া আছিল তেনেকৈ লিখিব লাগিব। এতিয়া আমি প্ৰথম প্ৰশ্নটো মই চাম কি দিয়া আছে। এতিয়া মই ইয়াতে প্ৰশ্নটো লিখি লৈছো 2 নম্বৰ,
write the following numbers in figures অৰ্থাৎ তলৰ সংখ্যা কেইটা অংকৰে লিখা এতিয়া এ নম্বৰটো দিয়া আছে 12780 অৰ্থাৎ 12780 এতিয়া আমি এটো অংকৰে লিখিব লাগিব অংকৰে লিখিলে হ'ব এটো এনেকে একক দহক শতক হাজাৰ অৰ্থাৎ 12700 7 আছে শতকত সেইকাৰণে 700 আৰু 80 8 আৰু 0 880 12780 এনেকা লিখিব লাগিব আৰু এটো মই তালিকাত বহুৱাই তোমালোকক দেখুৱাম এতিয়া তোমালোকক কৈছে 12000 গতিকে 12000 বুলি ক'লে আমি 12 টো লিখিম ইয়াতে 1000 আৰু 10000 ৰ ঘৰত 12 টো লিখিম তাৰ পিছত কৈছে 700 7 টো আমি লিখিম শতকৰ ঘৰত তাৰ পিছত কৈছে 80 বুলি কৈছে গতিকে 80 টো আমি 8 টো লিখিলো দহকৰ ঘৰত আৰু 0 টো লিখিলো এককৰ ঘৰত গতিকে আমি 12780 পাই গলো বুজি পালা নিশ্চয় এইবাৰ 2 নম্বৰৰ বি টো দিয়া আছে 1,34,704 অৰ্থাৎ 1,34,704 এতিয়া আমি এটো অংকৰে লিখিব লাগিব এতিয়া মই ইয়াতে লিখি দিছো একক দহক শতক হাজাৰ 10000 1 লাখ লাখত আমি 1 বহালো তাৰ পিছত 34 এটো হাজাৰ হল তাৰ পিছত 704 এইখিনিত পালো এতিয়া মই তোমালোকক এই সংখ্যাটো তালিকাত বহুৱাই বুজাই দিম ইয়াতে মই তালিকাখন বনাই লৈছো 1 লাখ বুলি কৈছে তো লাখলৈকে আমি লিখিব লাগিব তালিকাখনত গতিকে মই একক দহক শতক হাজাৰ 10000 লাখ লাখলৈকে লিখি লৈছো এতিয়া কৈছে 1 লাখ মানে এতিয়া 1 টো আমি লাখত বহুৱাই দিম 34000 অৰ্থাৎ 3 4 34 টো আমি কত বহালো 4 টো বহালো হাজাৰত আৰু 3 টো বহালো 10000ত একেলগে 34000 হৈ গল তাৰ পিছত 700 শতকত 7 বহুৱালো 700 পালো তাৰ পিছত 4 থাকিলে এটো অকলায়া থাকিলে এককত বহিব আৰু দহকত একো নাই কাৰণে 0 বহাই দিলো গতিকে আমি পালো 1,34,704 এটো তোমালোকে লিখি লবা এবাৰ 3 নম্বৰটো দিয়া আছে which is the largest and the smallest number in the following অৰ্থাৎ ইয়াতে অসমীয়াত দিয়া আছে তলত দিয়া সংখ্যাবোৰৰ কোনটো আটাইতকৈ ডাঙৰ আৰু কোনটো আটাইতকৈ সৰু এতিয়া ইয়াতে কেইটামান সংখ্যা দিয়া আছে ইয়াৰ পৰা আমি ডাঙৰটো আৰু সৰুটো বিচাৰিব লাগিব এতিয়া মই প্ৰশ্নটো ইয়াতে লিখি লৈছো 3 নম্বৰ which is largest and the smallest number in the following তলত দিয়া সংখ্যাবোৰৰ কোনটো আটাইতকৈ ডাঙৰ আৰু কোনটো আটাইতকৈ সৰু 28537 36594 28357 19001 আৰু 1,01,000 এতিয়া আমি চাম ডাঙৰ কোনটো সৰু কোনটো এতিয়া সোয়া এইকেটাত হাজাৰলৈকে আছে আৰু এটো লাখলৈকে আছে একক দহক শতক হাজাৰ অযুত লাখ অৰ্থাৎ 1 লাখ হাজাৰতকৈ লাখ ডাঙৰ সেইকাৰণে এটোৱে হ'ব আটাইতকৈ ডাঙৰ গতিকে মই লিখিছো দি লাৰ্জেষ্ট নাম্বাৰ সমান 1,01,000 বা 1,01,000 এবাৰ দি স্মলেষ্ট নাম্বাৰ সৰুটো হ'ব এতিয়া সোয়া ইয়াতে 28000 আছে ইয়াতে 36000 আছে ইয়াতে 28000 আছে ইয়াতে 19000 আছে 19000 টো সৰু বাকি কেইটাতকৈ গতিকে এটোৱে হ'ব আটাইতকৈ সৰু দি স্মলেষ্ট নাম্বাৰ সমান 19001 এতিয়া মই অসমীয়া লিখি দিছো ইয়াতে আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল 1,01,000 আৰু আটাইতকৈ সৰু সংখ্যাটো হ'ল 19001 এটা তোমালোকে যদি অসমীয়া লিখিব বিচাৰা অসমীয়া লিখিব পাৰা আৰু ইংৰাজী লিখিব বিচাৰিলে ইংৰাজীটো লিখিব পাৰিবা মই দুটাতে লিখি দিছো এবাৰ 4 নম্বৰটো দিয়া আছে write the largest and smallest number
formed by using the digits 7 8 3 5 4 অৰ্থাৎ 7 8 3 5 4 অংককেইটা ব্যৱহাৰ কৰি আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যা দুটা লিখা এতিয়া মই এটা প্ৰশ্নটো লিখি লৈছো তাৰ পিছত তোমালোকক এতিয়া মই উত্তৰটো লিখি দিম এতিয়া অংককেইটা দিয়া আছে 7 8 3 5 4 এতিয়া এই কেইটা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো আমি লিখিব লাগিব তে আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ব দি লাৰ্জেষ্ট নাম্বাৰ 87543 এটো কেনেকৈ হল লাৰ্জেষ্ট বুলি ক'লে ডাঙৰ হয় ডাঙৰটো আমি কেনেকৈ লিখিম প্ৰথমতে ডাঙৰ অংকটো লিখিম 8 টো ডাঙৰ সবতছে ডাঙৰ ইয়াতে 8 আছে গতিকে 8 টো লিখিম তাৰ পিছত ডাঙৰ আছে 7 8 ৰ পিছত 7 লিখিম তাৰ পিছত ডাঙৰ আছে 5 লিখিলো তাৰ পিছত 4 লিখিলো তাৰ পিছত 3 লিখিলো লিখি উঠি আমি একক দহক শতক হাজাৰত কমা দি দিলো অৰ্থাৎ 3টা এৰি এটা দুটা 3টা এৰি আমি কমা দি দিলো অৰ্থাৎ 87543 পাই গলো এটো অসমীয়া লিখি দিছো আটাইতকৈ ডাঙৰ সংখ্যাটো একে দুটা এটো ইংৰাজীত লিখিছো এটো অসমীয়া লিখিছো তাৰ পিছত দি স্মলেষ্ট নাম্বাৰ এবাৰ আকৌ সৰুটো লিখিব লাগিব আটাইতকৈ সৰুটো লিখিব লাগিলে তোমালোকে সৰুৰ পৰা লিখিবা 3 টো সৰু 3 টো লিখিলো তাৰ পিছত 4 টো সৰু 4 টো লিখিলো তাৰ পিছত 5 তাৰ পিছত 7 তাৰ পিছত 8 এনেকা লিখি উঠি তোমালোকে লাষ্টত কমা দিব লাগিব একক দহক শতক হাজাৰ অৰ্থাৎ 3টা এৰি কমা দিব লাগিব এটা দুটা 3টা ইয়াতে কমা দিয়াৰ পিছত আমি সংখ্যাটো কি পালো 34578 আটাইতকৈ সৰু সংখ্যাটো হল 34578 ইয়াৰ পৰা তোমালোকে লিখি লবা এবাৰ 5 নম্বৰটো দিয়া আছে ৰাইট দা ফলোইং নাম্বাৰস ইন এসেন্ডিং অৰ্ডাৰ অৰ্থাৎ এইফালে দেখুৱাই দিছো মই 5 নম্বৰত তলৰ সংখ্যাবোৰ ঊৰ্ধ্বক্ৰমত লিখা অৰ্থাৎ ঊৰ্ধ্বক্ৰম হ'ব লাগিলে আমি সৰুৰ পৰা ডাঙৰলৈ লিখিব লাগিব প্ৰথমতে সৰুটো লিখি লব লাগিব তাৰ পিছত ক্ৰমান্বয়ে ডাঙৰ হৈ যাব এতিয়া মই তোমালোকক এনসাৰটো লিখি দিম এতিয়া মই ইয়াতে প্ৰশ্নটো লিখি লৈছো ৰাইট দা ফলোইং নাম্বাৰস ইন এসেন্ডিং অৰ্ডাৰ অৰ্থাৎ তলৰ সংখ্যাবোৰ ঊৰ্ধ্বক্ৰমত লিখা এটা সংখ্যা কেইটা হল এইকেইটা 96259 20635 96025 87562 70025 এতিয়া আমি কি কৰিব লাগিব সংখ্যাবোৰ সৰুৰ পৰা ডাঙৰলৈ লিখিব লাগিব এতিয়া মই ইয়াতে আনসাৰটো লিখি দিছো দি এসেন্ডিং অৰ্ডাৰ অৰ্থাৎ নিৰ্ণয় ঊৰ্ধ্বক্ৰমটো হল ঊৰ্ধ্বক্ৰম মানে হৈছে সৰুৰ পৰা ডাঙৰলৈ এতিয়া সৰুটো কেনেকৈ বিচাৰিম আমি এতিয়া চাম এটো আছে হাজাৰটো চাম আমি গোটেইকেইটাতে হাজাৰ আছে হাজাৰলৈকে আছে তো এটো আছে 96000 এটো আছে 20000 এটো আছে আকৌ 96000 এটো আছে 87000 এটো আছে 70000 এতিয়া আটাইতকৈ সৰু হ'ব 20000 এটো 20000 থকাটো 20635 তাৰ পিছত আমি লিখিম 70025 আৰু এটো চিন দিব লাগিব এটো মানে হৈছে এটো ঊৰ্ধ্বক্ৰম বুজায় মানে এটুতকৈ এটু ডাঙৰ গতিকে ক্ৰমান্বয়ে ডাঙৰ হৈ গৈছে গতিকে আমি এই চিনটো দি লিখিলে ভাল হয় 70000 ৰ পিছত আমি লিখিম ইয়াতে চাম বাকি ৰল 96000 87000 এতিয়া 87000 টো আহিব 87562 তাৰ পিছত এতিয়া 96000 দুটা আছে এটুত আছে 96025 আৰু এটুত আছে 96259 এতিয়া 96025 টো আহিব মানে এটুতকৈ এটু সৰুটো আগত আহিব গতিকে মই এটা লাইনত ধৰা নাই কাৰণে তলত লিখিছো তোমালোকে পাৰিলে এটা লাইনতে লিখিবা 96025 তাৰ পিছত আহিল 96259 এতিয়া মই ইয়াতে তলত আকৌ অসমীয়া লিখি দিছো নিৰ্ণয় ঊৰ্ধ্বক্ৰমটো হল
তোমালোকে এই চিনটো নিদি তোমালোকে কমা কমা দিলেও হয় এনেকৈ কমা কমা দি লিখিলেও হ'ব এতিয়া মই তোমালোকক ডাঙৰ সৰু কেনেকৈ বাছিব লাগে মই তোমালোকক এখন তালিকা বনাই বুজাই দিম এতিয়া এইখন মই তালিকা বনাইছো একক দহক শতক হাজাৰ 10000 এতিয়া এই তালিকাখনত আমি এই গোটেইকেইটা সংখ্যা 5 নম্বৰত যিকেইটা সংখ্যা আছিল সেই সংখ্যাকেইটা আমি বহুৱাই দিম 96259 এটো আমি প্ৰথম লাইনত বহুৱাই দিলো 96259 তাৰ পিছত 20635 এয়া 20635 3 5 35 এনেকৈ গোটেইকেইটা সংখ্যা বহুৱাই ললো ইয়াতে এতিয়া আমি ডাঙৰ সৰু বাছিব লাগিলে আমাক কৈছিলে সৰুৰ পৰা ডাঙৰলৈ অৰ্থাৎ ঊৰ্ধ্বক্ৰমত লিখিব দিছিলে গতিকে আমি প্ৰথমতে সৰুটো বাছিব লাগিব সৰুটো কেনেকৈ বাছিম আমি একেবাৰে বাওফালে থকা সংখ্যা অংক কেইটা চালে হ'ব একক দহক শতক হাজাৰ 10000 এই 10000ত থকা ঘৰটোৰ অংক কেইটা চালে আমি সৰু ডাঙৰটো বিচাৰিব পাৰিম বাকি কেইটা এতিয়া নালাগে এতিয়া আমি আটাইতকৈ সৰু ইয়াতে কোনটো আছে 2টো আছে গতিকে 2 থকা এই সংখ্যাটো হ'ব আটাইতকৈ সৰু গতিকে আমি লিখিলো 20635 এই সংখ্যাটো আটাইতকৈ সৰু তাৰ পিছত সৰু কোনটো হ'ব ইয়াতে 9 আছে ইয়াতে 9 আছে ইয়াতে 8 আছে ইয়াতে 7 আছে গতিকে 7 থকাটো সৰু হ'ব এই গোটেই সংখ্যাটোৱে আমি লিখিব লাগিব 70025 সেই কাৰণে আমি লিখিলো 70025 সৰুৰ পৰা ডাঙৰ হৈ গৈ আছে তাৰ পিছত এইবাৰ সৰু কোনটো হ'ব 2 আৰু 7 গল 9 9 8 আছে গতিকে 8 টো সৰু হ'ব 8 থকা গোটেই সংখ্যাটো আমি লিখিম 87562 87562 তাৰ পিছত এবাৰ ইয়াতো 9 আছে ইয়াতো 9 আছে গতিকে আমি এই 9 দুটা চাই ডাঙৰ সৰু বিচাৰিব নোৱাৰিম কাৰণ দুটা 9 একে সমান গতিকে আমি এই ঘৰটো বাদ দিব লাগিব এতিয়া আমি হাজাৰৰ ঘৰটো চাব লাগিব হাজাৰৰ ঘৰটো ইয়াতে 9 ৰ পিছত 6 আছিল ইয়াতে 9 ৰ পিছত 6 আছিল গতিকে এই দুটাও একে আছে গতিকে আমি এটো ঘৰ বাদ দিব লাগিব এবাৰ শতকৰ ঘৰটো চাব লাগিব শতকৰ ঘৰত ইয়াতে 2 আছে আৰু ইয়াতে 0 আছে গতিকে 0 থকাটো সৰু হ'ব গতিকে এইটো আমি আগত লিখিম 96025 অৰ্থাৎ 96025 মই ইয়াত লিখি দিছো আৰু একেবাৰে শেষত লিখিব লাগিব আমি এইটো যেটো বাকি ৰল 96259 এইটো আমি আটাইতকৈ শেষত লিখিম কাৰণ এটোৱে হ'ল আটাইতকৈ ডাঙৰ সৰুৰ পৰা আমি ডাঙৰলৈ লিখি দিলো তোমালোকে নিশ্চয় বুজি পালা এবাৰ মই পিছৰ প্ৰশ্নটো চাম এবাৰ 6 নম্বৰটো দিয়া আছে write the following numbers in descending order ইয়াৰ অৰ্থটো হ'ল ইয়াতে 6 নম্বৰত অসমীয়া লিখা আছে তলৰ সংখ্যাবোৰ অৰ্ধক্ৰমত লিখা অৰ্থাৎ ডাঙৰৰ পৰা সৰুলৈকে লিখিব লাগিব ইয়াতে কেইটামান সংখ্যা দিয়া আছে এতিয়া মই তোমালোকক এটো লিখি দিম মই বহিখনত লিখি লৈছো তাতে এতিয়া মই ইয়াতে লিখি লৈছো write the following numbers in descending order অৰ্থাৎ তলৰ সংখ্যাবোৰ অৰ্ধক্ৰমত লিখা অৰ্ধক্ৰম মানে ডাঙৰৰ পৰা সৰুলৈ এতিয়া সংখ্যা কেইটা হ'ল 50000 74002 78162 85715 60035 এতিয়া গোটেই কেইটাতে হাজাৰলৈকে আছে আমি এতিয়া হাজাৰ কেইটা চাম যেটোৱে ডাঙৰ হ'ব হাজাৰত হেতুৱে আটাইতকৈ ডাঙৰ হ'ব ইয়াতে 50000 আছে ইয়াতে 74000 ইয়াতে 78000 ইয়াতে 85000 ইয়াতে 60000 85000 টো ডাঙৰ হ'ব গতিকে এই সংখ্যাটো আমি প্ৰথমতে লিখিম তাৰ পিছত এটো গ্ৰেটাৰ দেন চিন এটো ডাঙৰ বুলি কয় অৰ্থাৎ এটুতকৈ এটু ডাঙৰ আকৌ এটুতকৈ এটু ডাঙৰ অৰ্থাৎ ডাঙৰৰ পৰা সৰুলৈ গৈ আছে এতিয়া প্ৰথম আমি এটো পালো 85715 তাৰ পিছত ডাঙৰ কোনটো হ'ব ইয়াতে 50 আছে ইয়াতে 74 আছে ইয়াতে 78 আছে ইয়াতে 60 আছে এটা 78 থকাটো হ'ব 78162 ইয়াতে লিখিলো 78162 তাৰ পিছত সৰু কোনটো হ'ব 50 74 60
74 এবাৰ 74 লিখিব লাগিব 74002 তাৰ পিছত কোনটো হ'ব 60035 অৰ্থাৎ ডাঙৰৰ পৰা সৰুলৈ গৈ আছে 60000 ৰ পিছত আমি সৰু কোনটো পাম 50000 তো সৰু হ'ব আটাইতকৈ গতিকে আমি উত্তৰটো এনেকৈ লিখিব লাগিব আৰু অসমীয়া লিখি দিছো নিৰ্ণয় অধক্ৰমটো হ'ল তোমালোকে এনেকৈ কমা কমা দিও লিখিব পাৰিবা এই চিনটো নিলিখিলেও হ'ব এইটো চিনটো লিখিলে বেছি ভাল হয় এতিয়া মই তোমালোকক এই ডাঙৰ সৰু কেনেকৈ বিচাৰিব লাগে আকৌ এবাৰ দেখুৱাই দিম এইকেইটা সংখ্যা দেখুৱাই তোমালোকক তালিকাখনত এতিয়া মই একে নিচিনাকৈ তালিকাখন বনাই ললো একক দহক শতক হাজাৰ 10000 ইয়াতে সংখ্যা কেইটা মই লিখি ললো 6 নম্বৰত থকা যিকেইটা সংখ্যা আছিল সেই সংখ্যা কেইটা ইয়াতে ওপৰত লিখি ললো তাৰ পিছত ইয়াৰ পৰা চাই আমি ইয়াতে এই তালিকাখনত বহুৱাই দিলো 50000 এইটো আমি ওপৰত লিখি দিলো তাৰ পিছত আমি 74002 টো লিখিলো 74002 তাৰ পিছত 78162 78162 এনেকৈ গোটেই কেইটা আমি ইয়াতে বহুৱাই ললো এতিয়া এবাৰ আমাক কি কৈছিলে ডাঙৰৰ পৰা সৰুলৈ লিখিব দিছিলে গতিকে আমি আটাইতকৈ ডাঙৰটো চাব লাগিব এই 10000 ৰ ঘৰত থকা অংক কেইটাৰ ইয়াতে কোনটো ডাঙৰ 57786 গতে 8টো ডাঙৰ 8 থকা সংখ্যাটো আমি এই গোটেই সংখ্যাটো ইয়াতে লিখিম প্ৰথমতে অৰ্থাৎ আটাইতকৈ ডাঙৰটো হ'ল এইটো 8 থকাটো 85715 টো তাৰ পিছত আমি লিখিম 8 গল 8 যোৱাৰ পিছত থাকিল 5 7 7 আৰু 6 এতিয়া এইকেইটাৰ ভিতৰত ডাঙৰ কোনটো হ'ব 7 ডাঙৰ 7 দুটাৰ আছে গতিকে আমি এই ঘৰটো নাচাও এতিয়া আমি হাজাৰৰ ঘৰটো চাম এই হাতৰ লগত আছিল 4 এই হাতৰ লগত আছিল 8 গতিকে 8 থকাটো ডাঙৰ হ'ব 78162 আমি 78162 টো লিখিম তাৰ পিছত আকৌ এবাৰ 7 থকাটোৱে হ'ব 7 ৰ লগত যেটো 4 আছিল এই 74002 টো হ'ব 74002 তাৰ পিছত বাকি ৰল 5 আৰু 6 গতিকে 5 আৰু 6 ভিতৰত ডাঙৰ হ'ল 6 গতিকে 6 থকাটো আমি লিখিম গোটেই সংখ্যাটো লিখিব লাগিব 60035 তাৰ পিছত একেবাৰে শেষত 50000 টো লিখিব লাগিব 50000 অৰ্থাৎ আমাৰ এটো অধক্ৰম হৈ গল অৰ্থাৎ ডাঙৰৰ পৰা সৰুলৈ তোমালোকে নিশ্চয় বুজি পাইছা আৰু যিকেইটা আমাৰ প্ৰশ্ন কৰিবলৈ ৰৈ গল এই প্ৰশ্নকেইটাৰ উত্তৰকেইটা ইয়াৰ পিছৰ ভিডিঅটোত বনাই দিম নহলে ভিডিঅটো বহুত বেছি দীঘলীয়া হৈ যায় তোমালোকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনে হলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা